প্ৰথমতে আপোনালোকক 3টা ক্লিপ দেখাম। নাগালেণ্ডৰ পৰা আহি নাগাই অসমৰ মাটি লম লম বুলিয়ে কৈ আছে আৰু আমাৰ অসমীয়া হিন্দু হওক মুছলমান হওক সংগঠনৰ দাদাসকল যিসকল মনে নিজৰ ভিতৰতে কাজিয়া লাগি আছে, দাদাসকলক কৈছোঁ এই ভিডিঅ'কেইটা চাওক আৰু একশ্যন লওক, তেতিয়াহে আপোনালোকক চেলুট মাৰিবলৈ সকলো সংগঠনক চেলুট মোৰ ফালৰ পৰা মাৰিব, অসমবাসীয়ে মাৰিব। তো আমাৰ নিজৰ ভিতৰত কাজিয়া লাগি অসমখন বৰ গৰম উঠাই নিদিব। তো নগাই বাৰে বাৰে এটা দুটা নহয় 3টা ভিডিঅ' আপোনালোকক দেখাইছোঁ, চাওক কেনেকৈ কৈ আছে দম মাৰি কি কৰে কৰক। আমিৰ খান লগা এলেকা আছে, এইটো ৰাজা পুখুৰীটো গেলাজান এইটো আমিৰ খান লগা এলেকা আছে, তাই এখন উকোপাই কৰি কিনে এনেকুৱা বহি যাইছে। মিগ্ৰান পুষ্টি লিঅ লংচুম নঙাইম এইটো 3জন পৰা 8জি পৰা পিকনিক ইয়াতে পৰা কৰিব নিদিয়ে আৰু ট'টেলি ফোন কৰি আছে। মানুহ একজন বি আহিব নিদিব আৰু আমি খান কোৱাৰ নিচিনা তাৰ কাৰণে পাব্লিক খান নাই নকৰিছে বোলে, এইটো আমি খান কি একশ্যন ল'ব এইটো ল'ব কৈ কিনে আমি আমি খান 3টা পুষ্টি পৰা এইটো খানটো ইলেকশ্যন কৰাৰ পিছত এইটো খানটো নাগা লগা মাটি আছে, এইটো নিমিত্তে আমি খান ল'ব কৈ কিনে আমি খান এইটো খবৰ এইটো জনাই দিয়া আছে আৰু গভৰ্ণমেণ্ট বাৰা বি তাতে ছাপৰ্ট কৰিবি কৈ কিনে এইটো বি ৰিকুৱেষ্ট কৰি আছে গভৰ্ণমেণ্টক। যি হ'লে বি ইলেকশ্যন হোৱাৰ পিছতে আসাম মানুহ কৰিলে বি নাগা মানুহ কৰিলে বি আমি খান মাটিটো ল'ব কৈ কিনে জনাই দিয়া আছে। আৰু এটা কথা আছে, আসাম গভৰ্ণমেণ্টটো মানে নেঘেৰি ভিলেজৰ কি ক'লে আপোনালোকে নগামিছত কি কৈছে জানেনে, যে পিকনিক বন্ধ, নাগালেণ্ডৰ মাটি পিকনিক বন্ধ। আৰু উৰিয়াম ঘাটৰটোৱে ক'লে যে আমাৰ 2খন গাঁও আমাৰ হয়, আমি যি হ'লে বি আমি ল'ম, মানে এভেকশ্যন হোৱাৰ পিছত তেওঁলোকে ল'ব। এতিয়া আপুনি ইয়াত লাগি থাকক মাজত, শিৱসাগৰ গোলাঘাট যোৰহাট বুলি কৈ হিন্দু মুছলমান লাগি থাকক আৰু এইফালে তেওঁলোকে মানে মাটি লোৱা ৰেডি। আৰু তেওঁলোকৰ এটা কথাই ভাল লাগে, একশ্যন ল'ম বুলি কৈছে। এতিয়া একশ্যন কাৰ ওপৰত ল'ব? অসমীয়া মানুহৰ ওপৰত। ভেটিব গ'লে আমাৰ অসমীয়া মানুহ যাব, মিয়াটো গুচি গ'ল, তো আমাৰ মানুহকে মানে তেওঁ গুলি চুলি দা চা লগাই দিব চাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীক মানে আমাৰ অসমৰ মামা মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি উচ্ছেদ কৰিছে আৰু অসমীয়া মানুহসোপাৰ কাৰণে ছেফ চাইডৰ কাৰণে পূৰা টকটকীয়াকৈ কওক। নগাই অপেনলি কৈ আছে, তো এতিয়ালৈকে একশ্যন ল'ব লাগে ন। আৰু যি দাদাসকল সংগঠনৰ দাদাসকল যি অসমখন গৰম উঠাই আছে ন, হিন্দুক মাৰিব লাগে মুছলমানক মাৰিব লাগে, মানে আমি সম্প্ৰীতি নাজানো, সম্প্ৰীতি চম্প্ৰীতি পাহৰিলোঁ। সেই দাদাসকলে নগালকক তেনেকৈ কওক গৈচোন বাৰু, তেতিয়া ভাল লাগিব, অসমীয়া ভাল পাব। তো নিজৰ মাজত কাজিয়া লগাই আৰু আমাক মানে অকণমান শান্তিত থাকিবলৈ দিয়ক। এইটোকে নকৰি পেলাই আপোনালোকে এনেকৈ ভাল নালাগে। মানে ইটো পাৰ্টি সিটো হিন্দুৱে মুছলমানক দেখিব, মুছলমানে হিন্দুক দেখিব নাই, এই ইছ্যুটো নাছিলে নহয়। এই ইছ্যুটো বাদ দি পেলাই আমি য'ত য'ত মাটিবোৰ উচ্ছেদ কৰিছে আকৌ নাগাই বিচাৰিছে, এইটো বচাওক আপোনালোকে। ইমানে ক'লেও ধন্যবাদ। জয় অসম। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ মাৰিব, সকলোৱে পাব লাগে।